খবৰ কেনেকুৱা ভাল খবৰ কেনেকুৱা সবৰে ভাল তেতিয়ালে মোৰ লগত আচ্ছা ভাত খাই আহিছে নে নাই আচ্ছা যদি ভাত খাই আহা নাই তথাপিতো জোৰ হ'ব মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী অমিত শাহ জেপি নাড্ডা দিলীপ শইকীয়া গুৰেশ্বৰৰ কাৰ্যকৰ্তা বহুত বহুত ধন্যবাদ আজিৰ সভাত আমাৰ মাজত উপস্থিত দৰং ওদালগুৰিৰ সাংসদ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া পুলক গোহাঁই ডাঙৰীয়া ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া ৰাতুল শৰ্মা ডাঙৰীয়া দিলীপ দাস ডাঙৰীয়া ভিক্টৰ দাস ডাঙৰীয়া সমৰেন্দ্ৰ শৰ্মা ডাঙৰীয়া জিনাৰাম বড়ো ডাঙৰীয়া মহেন্দ্ৰ বড়ো ডাঙৰীয়া ৰান্ধোৱা বড়ো ডাঙৰীয়া ৰমেন দাস ডাঙৰীয়া ধনবালা ডেকা ডাঙৰীয়ানী কন্দৰ্প ডেকা ডাঙৰীয়া কৰণ চেত্ৰী ডাঙৰীয়া মানস শৰণীয়া ডাঙৰীয়া নিপেন ভূঞা ডাঙৰীয়া গজেন হাইনাৰী ডাঙৰীয়া উপস্থিত ৰাইজ আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু বিভিন্ন বুথৰ পৰা অহা আমাৰ দলীয় কাৰ্যকৰ্তাসকল আজিৰ দিনটো খুব এটা ভাল আৰু পবিত্ৰ দিন আমি ভাৰতীয়সকলে আজিৰ এই দিনটো ৰাখী পূৰ্ণিমা হিচাপে পালন কৰোঁ ৰাখী পূৰ্ণিমাত ভনীয়েকে ভায়েকৰ ককায়েকে ভনীয়েক বায়েকক ৰাখী পিন্ধায় আৰু ককায়েক আৰু ভায়েকে ভনীয়েক আৰু বায়েকক জীৱনজোৰা সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি পালন কৰে ভনীয়েক আৰু বাইদেউকে ভায়েক আৰু ককায়েকৰ ৰাখী পিন্ধাই তেওঁলোকৰ দীৰ্ঘ জীৱন ভগৱানৰ ওচৰত কামনা কৰে ভাতৃ আৰু ভগ্নীৰ মাজত থকা পবিত্ৰ আৰু অমুক সম্পৰ্কক এই ৰাখী পূৰ্ণিমাৰ দিনাই আৰু অধিক আলোকিত কৰে উজ্জ্বল কৰি তোলে ৰাখী পূৰ্ণিমাৰ আজিৰ এই পবিত্ৰ দিনটোত মই গুৰেশ্বৰৰ আৰু সমগ্ৰ অসমৰে মোৰ বাইদেউ আৰু ভণ্টি সকলোলৈ ৰাখী পূৰ্ণিমাৰ শুভেচ্ছা অভিনন্দন আৰু আশীৰ্বাদ জ্ঞাপন কৰিছোঁ শ্ৰদ্ধা ৰাইজ আপোনালোক সকলোৱে জানে যে আগষ্ট মাহত বিটিআৰত নিৰ্বাচন ঘোষণা হ'ব আৰু সেপ্টেম্বৰ মাহত আমাৰ ইলেকশ্যন অনুষ্ঠিত হ'ব দুৰ্গা পূজাৰ আগতে বিটিআৰত ইলেকশ্যন সম্পূৰ্ণ হ'ব আৰু আমাৰ কোকৰাঝাৰত এখন নতুন বিটিআৰ গঠন হ'ব আমি বিজেপি দলে ইলেকশ্যনত খেলিম নে নেখেলিম আমাৰ মাজত আলোচনা হৈছিল তেতিয়া মই দিলীপ শইকীয়া ডাঙৰীয়াক কৈছিলোঁ যে আমি ইলেকশ্যন খেলিম নেখেলিম আমি সিদ্ধান্ত নলওঁ আমি বিটিআৰৰ সকলো সমষ্টিলৈ যাম আমাৰ বুথৰ দলৰ মণ্ডলৰ কাৰ্যকৰ্তাসকলক সুধিম আমি ইলেকশ্যন খেলিম নে নেখেলিম যোৱা 7 দিনত মই বিটিআৰৰ বহুত কেইটা সমষ্টিত গলো তামুলপুৰত
দৰঙাজুলি, নাগৰিজুলি, শুক্লাই চেৰফাং, আজি ৰাতিপুৱা বাগানপাৰা, এতিয়া গোৰেশ্বৰ, ওদালগুৰিত মুদৈবাৰী, হৰিচিঙা, খালিংদুৱাৰ আৰু ননৈ চেৰফাং, ভেৰগাঁও, খৈৰাবাৰী, বাক্সাত মুছলপুৰ, মথনগুৰি, চিৰাঙত থুৰিবাৰী, চুবাইজাৰ, মানস চেৰফাং, কোকৰাঝাৰত ফকিৰাগ্ৰাম আৰু দতমা, এই গোটেইকেইটা সমষ্টিত গলো। অহাকালি মই যাম দিহিৰা, ককলাবাৰী, হালবাৰী। তাৰ মানে অহা 3 দিনত বা 4 দিনত আমি বিটিআৰৰ সকলো সমষ্টিত যাম আৰু ৰাইজক সুধিম যে ইলেকশ্যন বিজেপিয়ে উঠিব নে নুঠিব, উঠিলে আমি জিকিম নে হাৰিম। সেইকাৰণে এতিয়া মই গোৰেশ্বৰত আহিছোঁ আৰু ৰাইজক মই সুধিম যে বিজেপিয়ে ইলেকশ্যন খেলিব লাগে নে নালাগে? পাক্কা কওক, লাগে লাগে লাগে? উঠিব লাগে নে জিকিব লাগে? পাক্কা জিকিব? হা, জিকিবতো? আকৌ উঠিলো মুঠিলো হাৰি থাকিলো কি হ'ব? এইবাৰ গণ্ডগোল নহয়? পাক্কা? একদম চিয়ৰ? একদম লক কৰি দিওঁ, উঠিম উঠিম? এই দূৰৰ পৰা কওকচোন, উঠিম না নুঠিম? উঠিম না নুঠিম? জিকিম? পাক্কা? তেতিয়াহ'লে মোৰ লগত আকৌ এবাৰ ক'ব, ভাৰত মাতা কি? বাছ, গোৰেশ্বৰত ইলেকশ্যন উঠি দিম। হ'ব হ'ব, গোৰেশ্বৰত আমি উঠি দিম। আমি ইলেকশ্যন কিয় উঠিব খুজিছোঁ? BPF হাগ্ৰামা মহিলাৰী, মই যদি তেওঁক কওঁ যে মোক 10টা সিট দিয়ক, আপুনি 30টা সিটত উঠক, মোক না নকয়। প্ৰমোদ বড়োকো যদি কওঁ যে মোক 10টা সিট দিয়ক, আপোনালোকে 30টা সিটত উঠক, মোক না নকয়। কিন্তু এইবাৰ আমি 9টা 10টাত খেলিব খোজা নাই। আমাৰ কথা হ'ল যে এইবাৰৰ ইলেকশ্যনৰ পিছত বিটিআৰত বিজেপি আটাইতকৈ শক্তিশালী দল হিচাপে পৰিগণিত হ'ব লাগিব। 2003 চনৰ পৰা আমি BPFকো চালো, আমি UPPLকো চাইছো। বিটিআৰত পৰিৱৰ্তনো হৈছে, কিন্তু তথাপিতো মই যদি এতিয়া গোৰেশ্বৰৰ ৰাইজক কওঁ যে ৰাইজ বিটিআৰত থাকিব ইচ্ছা নে আপোনালোকে বিটিআৰৰ পৰা ওলাই যাব খোজে? এতিয়াও বহুত মানুহে ক'ব ওলাই যাব খোজো। কিয় কয়? তামোলপুৰত যদি মই সুধো যে বিটিআৰত থাকিবনে বিটিআৰৰ বাহিৰত যাব, বোলে বাহিৰত যাম। এতিয়াও অসম চৰকাৰৰ হাতত 550খন গাঁৱৰ আবেদন আছে যে আমাক বিটিআৰৰ পৰা বাহিৰত লৈ যাওক। কিমান দিন হ'ল বিটিআৰ হোৱা? 22 বছৰ হ'ল। অৰ্থাৎ বিটিআৰ জন্মোতে 2003 চনত যিটো ল'ৰা মাকৰ কোলাত আছিল, এতিয়া সি বিয়া বাৰু কৰা বয়স হৈ গ'ল। 22 বছৰ হ'ল, কিন্তু মানুহে এতিয়াও মনতে চিন্তা কৰে যে আমি বিটিআৰৰ বাহিৰত থাকিম নেকি। কিয় চিন্তা কৰে? কাৰণ বিটিআৰত আমাৰ 26টা জনগোষ্ঠীৰ লোকে বাস কৰে। বড়ো, ৰাভা, শৰণীয়া কছাৰী, বৰ্মন কছাৰী, মদাহী, আমাৰ কোচ কলিতা, বঙালী ভাষী,
নেপালী গোৰ্খাভাষী হিন্দীভাষী আদিবাসী সান্তাল উড়িয়া দেশী গৰিয়া জোলহা আমাৰ নাথ যোগী 26টা জনগোষ্ঠী ইয়াতে বাস কৰে কিন্তু আমি এতিয়াও কিবা এটা যেন বিচাৰি পোৱা নাই কিবা এটা যেন আমি পোৱা নাই তাৰ কাৰণে আমাৰ মনটো সদায় অশান্তিত থাকে আজি আমি বিটিআৰত জন্ম লৈছো বিটিআৰতে আমি মৰিম কিন্তু মোৰ লৰা ছোৱালী কেইটাক মই মোৰ মাটিটো দি থৈ যাব নোৱাৰো মই যদি এডোখৰ মাটি কিনিব খুজো পাৰমিশন নাপাও মই যদি মাটি এডোখৰ বিক্ৰী কৰিব খুজো বিক্ৰী কৰিব নোৱাৰো হৰণীয়া কছাৰী জনজাতিৰ প্ৰমাণপত্ৰ নাপাও আজি এতিয়াও মানুহে হাজাৰটা সমস্যা অনুভৱ কৰি আছে বিজেপিয়ে কি বিচাৰে বিজেপিয়ে একো নিবিচাৰে মাত্ৰ বিজেপিয়ে বিচাৰে যে এই বিটিআৰত যি মানুহৰ জন্ম হৈছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ বিটিআৰত সকলোৱে সমান অধিকাৰ পাব লাগে ইয়াত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নালাগে সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰিব লাগে যেতিয়া বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব তেতিয়া আমাৰ বিটিআৰলৈ স্থায়ী শান্তি স্থায়ী বিকাশ আৰু স্থায়ী উন্নতি ঘূৰি আহিব সেই কাৰণে বিজেপিয়ে বিচাৰে যে এইবাৰ বিটিআৰৰ নিৰ্বাচনৰ পিছত 22 বছৰৰ পুৱা নোপোৱাৰ বেদনা শেষ হওক এখন বিটিআৰৰ জন্ম হওক যিখন বিটিআৰত সকলো জাতি উপজাতিয়ে সমান অধিকাৰ লৈ বাস কৰিব পাৰে আপোনালোকে চিন্তা কৰক এই বিটিআৰ কি আছিলে হত্যা হিংসা আন্দোলন ধৰ্ণা ধৰ্মঘট 4000তকৈও বেছি মানুহ বিটিআৰত মৃত্যু হৈছিল কিমান মহিলাৰ শিৰৰ সেন্দুৰ মচা গৈছিল কিমান মাকৰ বুকু খুদা হৈছিল তাৰ কোনো হিচাপ নাছিল 2020 চনত আমি শান্তি চুক্তি কৰিলো 21 চনত মই অসমৰ মুখ্যমন্ত্ৰী হলো 21 চনৰ পিছত বিটিআৰত এজন মানুহৰো হত্যা হোৱা নাই এটাও গুলীবৰ্ষণ হোৱা নাই এটাও বোমা বিস্ফোৰণ হোৱা নাই এতিয়া গুৰেশ্বৰত বজাৰ ৰাতিলৈকে খোলা থাকিব পাৰে বজাৰ দোকানো খোলা থাকিব পাৰে দোকানত আমি যাবও পাৰো আমাৰ চিন্তা নাই ভয় নাই অৰ্থাৎ যোৱা 5 বছৰ মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে বিটিআৰলৈ স্থায়ী শান্তি উভতাই অনাৰ ক্ষেত্ৰত কিছু পৰিমাণে হলেও সফল হৈছিল আজি আপোনালোকে বিশেষকৈ বয়োজ্যেষ্ঠ লোকসকলে জানিব যে বিটিআৰত আগতে কোনো মুখ্যমন্ত্ৰী নাহিছিল খুব বেছি আহিলেও কোকৰাঝাৰলৈকে যাব আৰু কোকৰাঝাৰৰ পৰা গুৱাহাটী কোনো নাহিছিল ওদালগুৰি তামুলপুৰ বাক্সা চিৰাং কোনো মুখ্যমন্ত্ৰী নাহিছিল কাৰণ
অসমৰ মুখ্যমন্ত্ৰীয়ে ভাবি থৈছিলে যে মই বিটিআৰৰ মুখ্যমন্ত্ৰী হয় নে নহয় মই নাজানো, কিন্তু মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত যোৱা 5 বছৰত বিটিআৰত মই 212তকৈও বেছি আহিছো, 212তকৈ মই বেছি আহিছো। তামুলপুৰ জিলাত যোৱা 5 বছৰত মই 50 বাৰতকৈ বেছি আহিছো। আগতে গোৰেশ্বৰৰ পৰা ৰাইজ মুছলপুৰ যাব লাগিছিলে, মই তামুলপুৰত আহি কৈছিলো যে তামুলপুৰত নতুন জিলা হ'ব লাগে। আজি গোৰেশ্বৰৰ ৰাইজ মুছলপুৰ যাব নালাগে, তামুলপুৰত ডিসি অফিস এসপি অফিস নিৰ্মাণ হৈছে। আজি তামুলপুৰত মেডিকেল কলেজ হৈছে আৰু অসম চৰকাৰৰ প্ৰচেষ্টাত আজি বিটিআৰৰ চাৰিওফালে উন্নয়নৰ পৰিৱেশ নিৰ্মাণ হৈছে। যোৱাবাৰ বিজেপি দলে মাত্ৰ 9টা সিটত আমি জিকিব পাৰিছিলো, কিন্তু 9টা সিটত জিকিলেও আমি বিটিআৰৰ ৰাইজৰ কাৰণে কাম কৰিছিলো। বিটিআৰত শান্তি আৰু প্ৰগতি অনাৰ বাবে আমি চেষ্টা কৰিছিলো, কিন্তু মই জানো বিটিআৰৰ ৰাইজৰ মাজত এতিয়াও নোপোৱাৰ বেদনা আছে। বিটিআৰ পাৰ হৈ গলেই কমলপুৰ সমষ্টি সকলো মহিলাই অৰুণোদয় পাইছে। বিটিআৰ পাৰ হলে ৰঙিয়া সমষ্টি সকলো মহিলাই অৰুণোদয় পায়, কিন্তু বিটিআৰত মই নিজেও নাজানো যে কিমান মানুহে পায় কিমান মানুহে নাপায়, কাৰণ বিটিআৰত আমি কিবা এটা দিয়াৰ আগতে মাজত ভিচিডিচি আহি যায়। প্ৰধানমন্ত্ৰীয়ে ঘৰ দিয়ে, ঘৰৰ মালিক প্ৰধানমন্ত্ৰী, কিন্তু বিটিআৰত মালিক ভিচিডিচি। হয়নে নহয়? অৰুণোদয় আমি দিওঁ, কিন্তু ইয়াতে অৰুণোদয় ফৰ্মখন কোনে বিলাব? বোলে ভিচিডিচি। বৰালি মাছে যেনেকে সৰু মাছবিলাক খাই থাকে, ভিচিডিচিয়ে ইয়াত গৰীব মানুহবিলাকক খাই থাকে। হয়নে নহয়? মই ঠিক কৈছো নে নাই? মইতো প্ৰথমতে আহি বুজি নাপাওঁ যে দাদা অৰুণোদয় পোৱা নাই। আৰে কিয় পোৱা নাই? সবকতো দি দিছো। বোলে নহয় আমাক ভিচিডিচিয়ে দিয়া নাই। বোলে ঘৰ পোৱা নাই। কিয় পোৱা নাই? বোলে ভিচিডিচিয়ে দিয়া নাই। এতিয়া বড়োলেণ্ডত প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীতকৈ ভিচিডিচিহে বেছি পাৱাৰফুল। হয়নে নহয়? এনেকে দেশ চলিব নেকি? আজি অৰুণোদয়ৰ ফৰ্ম আহিছে, কোনে দিব? বোলে ভিচিডিচিৰ ঘৰত গলেহে ফৰ্ম পাম। তাৰমানে মুখ্যমন্ত্ৰীৰ কোনো ভেলুৱে নাই, প্ৰধানমন্ত্ৰীৰ কোনো ভেলুৱে নাই। ইলেকশ্যনত ভোট দিয়ে MCLA আৰু পাৱাৰটো আহে ভিচিডিচিৰ ঘৰত। ক'ৰ পৰা ৰাতি ৰাতি জন্ম হৈ যায় ভিচিডিচি? কিবা TLCC VCCC ক'ৰ পৰা আহি পায় এগলাখান মই বুজি নাপাওঁ। এতিয়া এইবিলাকক কণ্ট্ৰোল কৰিব লাগিব নে নাই? লাগিব নে নাই? যেতিয়ালৈকে এইবিলাক কণ্ট্ৰোল নহয়, আমাৰ মানুহে অৰুণোদয়ৰ কথা শুনিব, কিন্তু অৰুণোদয়টো নাপাব। ঘৰৰ কথা শুনিব, কিন্তু ঘৰ নাপাব। সেইকাৰণে মই অলপ আগতে বাগানপাৰাত কৈ আহিছো যে বিটিআৰ যদি ঠিক কৰিব লাগে, প্ৰথম ভিচিডিচি ঠিক কৰিব লাগিব। হয় না নহয়? সেইকাৰণে বিজেপিয়ে আমাৰ কথা ক্লিয়াৰ যে প্ৰধানমন্ত্ৰীয়ে ঘৰ দিব,
গৰীব দুখীয়াই ঘৰ পাব, মুখ্যমন্ত্ৰীয়ে অৰুণোদয় দিব, গৰীব দুখীয়াই অৰুণোদয় পাব, মাজত আমি কোনো ভিচিডিচি টিচি চিনি নাপাওঁ। চিধা কথা, যেতিয়াৰ পৰাই বিটিআৰ ভাল, সব ঠিক আছে, কিন্তু মাজত যেতিয়া ভিচিডিচিটো সোমাই যায় সব গণ্ডগোল হৈ যায়। সেইকাৰণে আমি এনেকুৱা এখন বিটিআৰ নিৰ্মাণ কৰিব লাগিব য'ত দালালি ব্যৱস্থাটো বন্ধ হৈ যাব পাৰে। আজি অসমত চৰকাৰী চাকৰি মোক ল'ৰাবিলাকে সোধে যে ছাৰ কামাণ্ডো কেতিয়া ওলাব, মামা ৰিজাল্ট কেতিয়া দিব? তেতিয়া মই মনত ভাবো যে তোক ৰিজাল্টটো কিয় লাগে? মনত ভাবো কাবাক পইচা টইচা দি থৈছে নেকি, এইকাৰণে ৰিজাল্টটো লাগে। তেতিয়া মই সোধো, বাবা কাবাক টকা পইচা দিছ নেকি? বোলে আজিকালি টকা পইচা দিব নালাগে নহয়, আমি ডাইৰেক্ট চাকৰি পাম যদি দৌৰিব পাৰো। মোৰ দৌৰা ভাল হৈছে, মামা ৰিজাল্ট দিয়ক, মই চাকৰি পাম। তাৰমানে কিমান বিশ্বাস! এনেকুৱা অসম চৰকাৰৰ চাকৰিৰ ওপৰত ৰাইজৰ যিমান বিশ্বাস আছে, কোকৰাঝাৰৰ চাকৰিৰ ওপৰতো ইমান বিশ্বাস আমি বনাব লাগিব। সকলো জাতি উপজাতিৰ মানুহে কোকৰাঝাৰতো চাকৰি পাব লাগিব, দিছপুৰতো পাব লাগিব। দিছপুৰতো যদি ঘৰ আহে, গোৰেশ্বৰতো গৰীবে ঘৰ পাব লাগিব। এতিয়া আমি অৰুণোদয় 1250 টকা জানুৱাৰীৰ পৰা গেছৰ কাৰণে অৰুণোদয় মহিলাই আৰু 250 টকা পাব। তাৰমানে কিমান পাব? 1500 টকা। কিন্তু গোৰেশ্বৰত পাব নাপাব, ফৰম পাম নাই, চিন্তাত থাকিম। কিন্তু ৰাস্তা পাৰ হওক, কমলপুৰত কাৰো চিন্তা নাই। ইয়াতে কিয় চিন্তা হ'ব লাগে? এখনে অসম, ৰঙিয়াত চিন্তা নাই, কিন্তু গৈবাৰীত চিন্তা আছে। নলবাৰীত চিন্তা নাই, কিন্তু বাগানপাৰাত চিন্তা আছে। হাইৱেৰ একফালে টিহু, একফালে বৰমা, বৰমাত চিন্তা আছে, ৰাস্তা পাৰ হলে টিহুত চিন্তা নাই। এনেকে কেনেকে চলিব? সদায়তো এনেকে নচলে। বিটিআৰৰ মানুহে ভাবিব যে আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক, কিন্তু কমলপুৰত যদি মই 40,000 দিছো, গোৰেশ্বৰতো 40,000 দিছো। ইয়াতে কিয় পোৱা নাই? কমলপুৰত ভিচিডিচি নাই, ইয়াতে ভিচিডিচি আছে। জামেলাটো তাতে সোমাই আছে। সেই কাৰণে এইবাৰ আমি বিটিআৰৰ সিস্টেম পৰিৱৰ্তন কৰিব লাগিব, যাতে বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰিব। এইটো কেতিয়া সম্ভৱ হ'ব? বিজেপিয়ে, আপোনালোকে চিন্তা কৰক, মই অসমত 1.5 লাখ ল'ৰাক চাকৰি দিছো। যদি মই 2 লাখ টকাকৈ ললোহেঁতেন, মোৰ ঘৰত 300 কোটি টকা জমা হ'লহেঁতেন। মাত্ৰ 2 লাখ। চাকৰিৰ কাৰণে 2 লাখ কোনে নিদিব? চবেই দিব। লগত আমাৰ বিজেপিৰ 2-4টা চলিৰো ঘৰ মাটি হৈ যাব। 3 লাখ ল'ব, মোক 2 লাখ দিব। 1 লাখটো গাঁৱৰ মানুহে ৰাখি থৈ দিব, যোন মাজত সোমাব। কিন্তু মোৰ পাৰ্টিয়েও বিচৰা নাই যে কংগ্ৰেছৰ দৰে মোক তেনেকুৱা ঘৰ নালাগে, কংগ্ৰেছৰ দলে মোক তেনেকুৱা গাড়ী নালাগে, আৰু হিমন্ত বিশ্ব শৰ্মাকো গৰীব দুখীয়া ল'ৰাৰ চাকৰি টকা নালাগে। যদি অসমত
মানুহৰ মাটি নাছিল আমি মিছন বসুন্ধৰা আনিলো 8 লাখ পৰিয়ালক আমি মাটিৰ কাগজ দিলো 40 লাখ মহিলাক অৰুণোদয় দিলো অহা 21 তাৰিখৰ পৰা আত্মসহায়ক গোটক লাখপতি বাইদেউ 10,000 টকা দিয়া আৰম্ভ কৰিম কিমান মহিলাই পাব 32 লাখ মহিলাই পাব নিযুত মইনা আঁচনি হায়াৰ সেকেন্ডাৰীত 1,000 কলেজত 1250 ইউনিভাৰ্চিটিত গলে মাহত 2500 অৰ্থাৎ আমি মেট্ৰিক পৰীক্ষা যিমানে দিব অক্টোবৰৰ পৰা সবে 300 টকাকৈ পাব যাতে গাখীৰ এগিলাচ হলেও কিনি খাব পাৰে আমি অসম চৰকাৰে খালি আমাৰ মানুহে যাতে সুবিধা পায় দিনে ৰাতিয়ে এই কামবিলাক কৰি আমি ঘূৰি আছো যদি দিছপুৰত বিজেপি এই কাম কৰিব পাৰে কোকৰাঝাৰতো যদি বিজেপিক বহুৱাই দিয়ে ইয়াতকৈ ডাবল কাম কৰি আমি দেখুৱাব পাৰিম কোকৰাঝাৰত বিজেপি ইলেকশনত জিকিলে ইয়াৰ চাকৰিও দুখীয়া মানুহে পাব সকলো মানুহে মাটিৰ অধিকাৰ পাব ঘৰ পাব অৰুণোদয় পাব ৰঙিয়া কমলপুৰ হাজো ৰঙিয়াত যি পায় তামুলপুৰ গুৰেশ্বৰতো একে সমান পাব দুটা বেছি পাব দুটা কম নাপায় আমাক মাত্ৰ পৰিৱৰ্তন লাগে যেনেকে বিজেপিয়ে বিটিআৰত শান্তি আনিলে এই বিজেপিয়ে বিটিআৰত পৰিৱৰ্তন আনিব আমি বিপিএফৰ এগেইনষ্টত নহয় আমি ইউপিপিএলৰো এগেইনষ্টত নহয় আমি মাত্ৰ বিচাৰো যে বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নালাগে সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগে ইয়াকে আমি কামনা কৰো শ্ৰদ্ধা ৰাইজ আজি আমি কাম কৰো কেইদিনমান আগতে মই শুক্লাইত আহিছিলো কলে দলং এখন লাগে একেদিনাই টেন্ডাৰ ষ্টেডিয়াম লাগে আজি ৰাতিপুৱা মই ইয়াত আহাৰ আগতে 10 কোটি টকা স্যাংশন কৰি আহিছো কি ফিল আছিলে ওটলি ফিল ওবাৰী ফিল কেইদিনমান আগতে গুৰেশ্বৰত আহিছিলো কলেজত সায়েন্স ষ্ট্ৰীম লাগে ফাইল আৰম্ভ হৈ গৈছে সোনকালে গুৰেশ্বৰ কলেজত সায়েন্স ষ্ট্ৰীম আহি যাব অৰ্থাৎ আমি যি কওঁ সেই কাম আমি কৰি দিয়াৰ বাবে চেষ্টা কৰো যদি বিটিআৰতো এনেকুৱা এখন চৰকাৰ থাকে যে যি কয় সেয়া হ'ব পাৰে তেতিয়ালে বিটিআৰত মানুহৰ জীৱনলৈ পৰিৱৰ্তন আহিব মানুহে আৰু নকয় যে মোক বিটিআৰৰ পৰা উলিয়াই দিয়ক আজি কি হৈছে আমি বিটিআৰত থাকিব নোখোজো জোৰ কৰি আমাক বিটিআৰত সোমাই ৰাখিছে কিন্তু মই এনেকুৱা এটা দিন বিচাৰো ৰাইজে কক যে আমি বিটিআৰত থাকিব খোজো কাৰণ বিটিআৰত সকলোকে সমান চকুৰে চোৱা হয় সেই পৰিবেশ আমি আনিব খোজো কোনো মানুহৰ মনত মই দুখ নিবিচাৰো সকলোৱে যাতে আনন্দত থাকিব পাৰে সকলোৱে যাতে সমান অধিকাৰ পাব পাৰে বন্দুক নাই পিস্তল নাই গুলি নাই কি আছে হাঁহি আনন্দ আৰু মৰম কলম আৰু কম্পিউটাৰ বন্দুক ৰাইফল নহয় আমাক লাগে কলম আৰু আমাক লাগে কম্পিউটাৰ এনেকুৱা এখন বিটিআৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত
নিশ্চিতভাৱে গঠন হ'ব পাৰে। এই নিৰ্বাচন আমাৰ বাবে এটা সুযোগ। অসমত মুখ্যমন্ত্ৰী হ'বৰ কাৰণে বিটিআৰৰ যিকোনো এটা পাৰ্টিৰ লগত মই হেণ্ডশেক কৰি ঝামেলা চেছ কৰি থ'ব পাৰিলোহেঁতেন। মই গোৰেশ্বৰত নহাকৈ থাকিব পাৰিলোহেঁতেন। তামোলপুৰ, গৈবাৰী, নাগিজুলি, শুক্লাই, নাওকাটা, বগামাটি মই নাহাকৈ থাকিব পাৰিলোহেঁতেন। তৰুণ গগৈটো কেতিয়াও অহা নাছিলে, হিতেশ্বৰ শইকীয়াটো কেতিয়াও অহা নাছিলে। কোনোবা কেতিয়াবা ফুৰিবৰ কাৰণে আহিলে, কিন্তু কোনেও ৰাইজৰ লগততো এনেকে কেতিয়াও কথা পতা নাছিলে কোনো মুখ্যমন্ত্ৰীয়ে। কোনোবা মুখ্যমন্ত্ৰী এনেকে ৰাইজৰ মাজত গৈছিল নেকি? আজি মই 1 মাহত 2 বাৰ গোৰেশ্বৰ আহিলো। কিয়? বিটিআৰৰ মানুহখিনিক মই ভাগ্যৰ ওপৰত এৰি দিব খোজা নাই। বিটিআৰৰ মানুহেও সমান অধিকাৰ পাব লাগিব, বিটিআৰতো সমান উন্নতি হ'ব লাগিব। আৰু তাৰ কাৰণে আজি 5 বছৰ জংগলৰ পৰা ল'ৰাবিলাকক মাতি আনিলো। যিমান পিস্তল বন্দুক আছিল সব আমি লৈ ললো। এতিয়া বিটিআৰত পিস্তলো নাই, বন্দুকো নাই। বিটিআৰৰ জীৱনলৈ পৰিৱৰ্তন আহিছে। এতিয়া মই চাব খোজো বিটিআৰৰ সকলোৱে মাটিৰ অধিকাৰ পাওক, ব্যৱসায়ৰ অধিকাৰ পাওক, চাকৰিৰ অধিকাৰ পাওক, আৰু সকলো চৰকাৰী আঁচনি ভিচিডিচি এক্সাইজ সকলো চৰকাৰী আঁচনি ডাইৰেক্টলি গৰীব দুখীয়া ৰাইজৰ পকেটলৈ আহক। এই কাম অকল বিজেপিয়ে কৰিব পাৰিব, বেলেগ কোনেও এই কাম কৰি দেখুৱাব নোৱাৰে। সেইকাৰণে যোৱাবাৰ আমি গোৰেশ্বৰ অলপ ভোটত হাৰিছিলো, এইবাৰ আমি হাৰিব নোৱাৰো। এইবাৰ আমি জিকিব লাগিব। জিকিম নে নাই? পাৰিব নে নাই জিকাব? পাৰিব। যোৱাবাৰ আমি অকণমান ভোটত হাৰিলো, তেতিয়া আমি এনেকে সংগঠনো কৰা নাছিলো। আজি মই যেতিয়া গৈছিলো দেখিছো যে প্ৰত্যেক বুথ আহিছে, বুথৰ সভাপতিৰ নাম আছে, বুথৰ নম্বৰৰ নাম আছে, গাঁৱৰ নাম আছে। আগতে কেতিয়াও আমি ইমান সংগঠন কৰা নাছিলো। এইবাৰ আমাৰ বিজেপি দলে আৰু আপোনালোকে বহুতখিনি কষ্ট কৰিছে, সংগঠন কৰিছে, আৰু এইবাৰ মই নিশ্চিত যে গোৰেশ্বৰত বিজেপি জিকিবই, তাত কোনো সন্দেহ নাই। আছে নেকি? জিকিম নে নাই? যুৱ বাহিনী জিকিম নে নাই? জিকিম। সকলো জিকাব লাগিব। গোৰেশ্বৰৰ ৰাইজে মোক এটা কথা কৈছে, মই যোৱাবাৰো কৈছো যে গোৰেশ্বৰৰ ৰেল গেটত এখন ফ্লাইঅভাৰ লাগে। মোৰ একো আপত্তি নাই। আমাৰ দোকান পোহাৰ সকলেও এইটো কথা জানা উচিত যে ফ্লাইঅভাৰ হৈ গ'লে ব্যৱসায় বাঢ়ে, ব্যৱসায় নকমে। মই এবাৰ আহ্বান কৰিম যে গোৰেশ্বৰৰ ব্যৱসায়ীসকলে খোলা মনেৰে মোক কৈ দিয়ক যে ফ্লাইঅভাৰ ইয়াত লাগে। মই ডিচেম্বৰ মাহৰ আগতেই ফ্লাইঅভাৰৰ কাম হাতত ল'ব পাৰিম। ৰাইজক দায়িত্ব দিছো, ব্যৱসায়ীসকলক মন মই বেয়া কৰিব নোখোজো। আপোনালোকে মই আকৌ ইলেকশ্যনত গোৰেশ্বৰত আহিম, তাৰ আগতে যাতে মোক কাগজখন দি দিয়ে। হ'ব? মই ঠিক কথা ক'লো। ইয়াৰ পিছত ৰাইজে কৈছে যে গোৰেশ্বৰৰ পৰা
দলংঘাট হৈ ৰঙিয়া সংযোগী পথ উন্নত কৰি দলংঘাটত থকা পুঠিমাৰী নদীৰ ওপৰত দলং বনাব লাগে লাগে নেকি লাগে পাক্কা লাগে ঠিক আছে এই 4-5 দিনৰ ভিতৰতে জয়ন্ত মল্ল বৰুৱা যাব জায়গাটো সাইটটো চাব আৰু আপোনালোকৰ দলঙৰ কাৰণে যি কৰিব লাগে মই কৰি দিম হ'ব অলপ জোৰ কৰি হাত তালিব যাওক ৰাইজে বিচাৰি আছে যে লাচিত এক্সপ্ৰেছ আৰু কামৰূপ এক্সপ্ৰেছ গোৰেশ্বৰ ৰেল ষ্টেচনত ৰখিব লাগে লাগে নেকি পাক্কা লাগে ৰখাই দিম দিয়ক ঠিক আছে অভাৰব্ৰিজখন মই কলো না এবাৰ আহোঁতে লিখি দিব এ বাবা তই চিন্তা নকৰবি ৰামসাৰ পৰা গান্ধীবাৰী তামুলপুৰ যোৱা এটা ৰাস্তা আছে নেকি আছে তাতো এখন পুঠিমাৰীৰ ওপৰত দলং লাগে নেকি লাগে ইম্পৰ্টেণ্ট দলং দিলে খানা খোৱাবি গাহৰি মাংস তেতিয়াহ'লে পুঠিমাৰীৰ ওপৰত এখন গোৰেশ্বৰ ৰাস্তাত দলং লাগে এখন তামুলপুৰ ৰাস্তাত লাগে হয় না মই ঠিকে বুজিলো ঠিক আছে আৰু এখন বোলে উত্তৰ হাৰিজোৰাৰ পৰা পুঠিমাৰী ৰেলৱে দলঙলৈকে মথাউৰি লাগে আৰু মথাউৰিৰ ওপৰত ৰাস্তা লাগে পেভাৰ ব্লক হয় নেকি আৰু গোৰেশ্বৰ হস্পিটালখন যোৱাবাৰো মোক কৈছিলে অলপ ভাল হ'ব লাগে এইটো বহুত ডাঙৰ দাবী আছে হয় না এইটো মোক যোৱাবাৰো কৈছিলে মই কাম কৰি আছো গোৰেশ্বৰ হস্পিটালখন মই ভাল কৰি দিম হ'ব এই গোটেইখিনি কাম আপোনালোকক লাগে পাক্কা লাগে পুৰা লাগিব না ঠিক আছে আৰু ঘৰ বাৰী লাগে নে নাই প্ৰধানমন্ত্ৰীৰ ঘৰ লাগে অৰুণোদয় লাগে ভিচিডিচিৰ পৰা লাগে নে মোৰ পৰা লাগে ভিচিডিচিৰ পৰা লাগে নে মোৰ পৰা লাগে ঠিক আছে তেতিয়ালে ময়ে দিব লাগিব হ'ব কিন্তু মই কেতিয়া দিব পাৰিম যেতিয়া বিজেপি জিকিব নে নাই এই ভালে কোৱা নাই জিকিব নে নাই জিকিব ঠিক আছে আজি মই আহিলো ইলেকশ্যনৰ সময়ত মই গোৰেশ্বৰ আকৌ আহিম তেতিয়ালৈকে দলঙৰ মই কামখিনি শেষ কৰি আপোনালোকক ভাল কৰি কেতিয়া হ'ব কি হ'ব গোটেইখিনি কথা মই ধুনীয়াকৈ কৈ যাম ঠিক আছে 10 দিন 15 দিন পিছত মই আকৌ এদিন গোৰেশ্বৰ আহিম হ'ব না আকৌ দেখি আমনি লাগি নাযায়তো বোলে ই দেখোন বাৰে বাৰে আহি থাকে কেইদিনমান আগত আহি গৈছিলোহে হয়নে নহয় আমনি নালাগেতো ঠিক আছে যদি আমনি নালাগে ইলেকশ্যনৰ সময়ত মই আৰু এদিন আহিম কিন্তু এটা চৰ্ত বোলে অমুকক দিলে জিকিলেতেন তমুকক নিদিলে এইবিলাক নহব ক্যান্ডিডেট যোনে নহওক কিয় আমি বিজেপিক ভোট দিব লাগিব হবনে নাই হব নহলে বোলে অমুকক দিলে কাৰণে নিজিকিলে তমুকক দিলে কাৰণে নিজিকিলে এইবিলাক নহব যেনেকে অৰ্জুনে চৰাইটো চাই আছিলে আমি ভোট দিব যাওঁতে খালি পদুম ফুলটো চাই থাকিম হবনে নাই যেতিয়া পদুমক ভোট দিম আমাৰ ভাল হ'ব যদি ক্যান্ডিডেটক ভোট দিও আমি যিমান আশা কৰো সিমান কেতিয়াও নহয় পদুম মানে নৰেন্দ্ৰ মোদী পদুম মানে অটল বিহাৰী বাজপেয়ী পদুম মানে আমি সব গতিকে পদুমক ভোট দিলে আমাৰ সবৰে ভাল হ'ব ক্যান্ডিডেটক ভোট দিলে আধা ভাল হ'ব সেই কাৰণে ক্যান্ডিডেট যোনে নহওক কিয় আমি বিজেপিক জিকামে হ'ব
এইটোত অলপ জোৰ কৰি ক'ব লাগিব কেণ্ডিডেট যোনে নহওক কিয় বিজেপি জিকিব পাক্কা বঢ়িয়া তোকতো অভাৰব্ৰিজ লাগেই তোক বেটা অভাৰব্ৰিজ বনালে তোকে চোৱা চিতা কৰাৰ দায়িত্ব দি দিম হ'ব হ'ব তই এটা শান্তিত থাক সকলোৱে এইবাৰ বিজেপিক যদি আমি জিকাব পাৰো আমাৰ সমস্যাবিলাক 5 বছৰত সব নোহোৱা হৈ যাব এইবাৰ সকলোৱে মই ৰাতিপুৱা বাগানপাৰাত গৈছিলো বহুত উৎসাহ মানুহৰ যোৱাকালি মই ৰাতি ননৈ চেৰফাঙত গৈছিলো ইমান উৎসাহ মানুহৰ সকলোৱে এইবাৰ কৈছে যে এইবাৰ আমি পদুমত ভোট দিম বিজেপিক জিকাম গোৰেশ্বৰৰ ৰাইজৰ এইবাৰ নিজৰ বিধানসভাৰ সমষ্টিও হ'ল এমএলএও আপোনালোকৰ গোৰেশ্বৰ বিধানসভা সমষ্টি আগত নাছিল হয় ৰঙিয়াত ভোট দিব লাগিছিল নহলে তামুলপুৰত এতিয়া গোৰেশ্বৰৰ নামতে বিধানসভাও হৈ গ'ল কোনে কৰিলে বিজেপিয়ে কৰি দিলে আৰু সেই কাৰণে সকলোৱে এইবাৰ ইলেকশ্যনত আমি বিজেপি দলক জিকাম পদুম ফুলৰ ছবিত ভোট দি বিজেপি দলক জয়যুক্ত কৰিম হ'ব পুৰা সকলোৱে হাত ওপৰ কৰি মোৰ লগত একেলগে সংকল্প কৰক ভাৰত মাতা কি জয় নৰেন্দ্ৰ মোদী জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ অমিত শাহ জিন্দাবাদ জেপি নাড্ডা জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ গোৰেশ্বৰৰ কাৰ্যকৰ্তা জিন্দাবাদ গোৰেশ্বৰৰ কাৰ্যকৰ্তা জিন্দাবাদ বহুত বহুত ধন্যবাদ আকৌ 10 দিন 15 দিন পিছত আহিম